আজি প্ৰায় ধান কাটাত ল'ৰা এজন আহিছিলে আমাৰ গাঁৱৰেই মানে লক্ষীপুৰ আমপুখুৰী গাঁৱত পৰে তেওঁৰ নাম দীপঙ্কৰ দাস হয় তেওঁ মানে ইয়াতে ধান কাটি আছিলে আৰু ধান কাটাৰ সময়ত মানে এই ঘটনাটো হ'ল তেওঁ মানে এইটো বিদ্যুতিক লাইনত মানে কিবা শৰ্ট মাৰিছে শৰ্ট মাৰাৰ কাৰণে তেওঁ মানে লগে লগে হস্পিটেলত নিয়া হ'ল হস্পিটেলত মৃত বুলি ঘোষণা কৰিছে লাগি আছে তাৰটো 1 বছৰ আগৰ পৰা মানে মানুহে কমপ্লেইন দি আছে যে এই তাৰটো ঠিক কৰিব লাগে কিন্তু বিদ্যুৎ বিভাগে কোনো ধৰণৰ মানে ব্যৱস্থা নলয় এইটো বিদ্যুৎ বিভাগৰ কমপ্লিট গাফিলতিৰ কাৰণে এই ঘটনাটো হৈছে কিমান কেভি এইটো 11000 কেভি একে লাগি আছে আপোনালোকে চাব পাৰে এইটো কেনেকৈ অৱস্থা হৈছে মানে হাত দিলেই মানে এইটো মানে হাত দিবই নালাগে ওচৰত গলেই জ্বলাই দিব কিমান সময় ঘটনা হৈছে এইটো আৰু 4-5 ঘণ্টা মান হৈ গল প্ৰায় এতিয়া হয় হস্পিটেল নিয়া হল হস্পিটেলত মৃত বুলি ঘোষণা কৰিছে আৰু তোমাৰ ধান কাটি আৰু বিভিন্ন মানুহৰ ধান কাটি আৰু আছিল লগতো আছিল তেওঁলোকে লগে লগে উঠাই আনিলে ভাগ্যবান সেই মানুহবিলাক বাচি গল ল'ৰাজন ঢুকালে 24 মান হ'ব এই কি নাম কৰিছিল দীপঙ্কৰ দাস তেওঁৰ বিয়া হৈছে ধৰক 6 মাহ হৈছে মাত্ৰ এইখিনি কি ঠাই এইটো জোৰাপুখুৰী এৰিয়া পৰে এৰিয়াটো কিন্তু তেওঁৰ ঘৰ হ'ল আমপুখুৰী এই ওচৰতেই হয় আৰু এইটো পথাৰখন জোৰাপুখুৰী এৰিয়া পৰে এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত